চেষ্টা যুদ্ধ চলি আছে ইতিমধ্যে রাইজবাসী বনাম না হওয়া কোন জনে হোক দর্শকের উচ্ছ্বাস রাইজ দেখো ইতিমধ্যে পৰা যুৱ সংঘক ধন্যবাদ জনাইছোঁ। সদৌ অসম ভিত্তিত ৩ আৰু ৪ তাৰিখে আজি ইয়াতে এটা বৃহৎ নাও খেলৰ কম্পিটিশ্যন কৰিছে। প্ৰায় প্ৰথম পুৰস্কাৰ 1,11,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 70,777 টকা, অৰ্থাৎ প্ৰথম পুৰস্কাৰ 1,11,111 আৰু ছেকেণ্ড পুৰস্কাৰ 77,777 আৰু এইটো এটা মই ভাবোঁ আমাৰ মফচলীয়া এই অঞ্চলৰ ক্লাবে এটা বৃহৎ সিদ্ধান্ত লৈছে। ইয়াত আমাৰ আঞ্চলিক পঞ্চায়ত চেয়াৰমেন, ভাইচ চেয়াৰমেন, জিলা পৰিষদ, কাউন্সিলাৰ সকলো জড়িত আছে। আমাৰ ইয়াত গোটেই মণ্ডল জড়িত আছে, অভিভাৱকসকল জড়িত আছে। সকলোৱে লগ হৈ সুন্দৰকৈ এই নাও খেলা বছৰে বছৰে ইয়াতে চলি আহিছে আৰু এই নাও খেলে বৃহত্তৰ জনসাধাৰণক এই গোটেই 3-4খন জিলাক সদায় একত্ৰ কৰে আৰু এই নাও খেল আজি নহয়, বহু বছৰৰ পৰা এটা পৰম্পৰা। কিন্তু এইবাৰ আমি কিছুমান কাৰ্যসূচী কৰ্তন কৰিব লগা হৈছে, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই বুলি কথাটো কোৱাটো বহুত বুকুখন কঁপি উঠে।